মই আমাৰ ফুলনিলৈ সোমাই আহিছোঁ আৰু আপোনালোকক এটা এজোপা গছৰ বিষয়ে ক'ম, আপোনালোকে শুনিব দেই। মই আজি এই গছজোপাৰ দেখুৱাইছোঁ আপোনালোকক। চাওক, এই গছজোপা চিনি পাইছেনে বাৰু? এইজোপা আমাৰ ফুলনিত এয়া মই এবছৰ হৈছে মই মাৰ ঘৰৰ পৰা আনিছিলোঁ আৰু মোৰ ডাঙৰ দাদা মজেন্দাই এই গছজোপাৰ ডাল এটা কাটি দিছিলে আৰু মই আনি ৰুই দিছোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ এই গছজোপা কিমান সেউজীয়া হৈ, এয়া সেউজীয়া হৈ কেনেকৈ গছজোপা সজীৱ হৈ আছে। আৰু এই গছজোপাই হ'ল, আপোনালোকে সকলোৱে চিনি পালেই চাগে, এইজোপা জেতুকা। আৰু জেতুকাৰ কথা কিনো ক'ম, সকলোৱে জেতুকাৰ কথা জানেই চাগে। আৰু এতিয়া বহাগ বিহু পাইছেই, আৰু বহাগ বিহু অহাৰ লগে লগে এই জেতুকাৰ মানটো বাঢ়ি গৈ থাকে। আপোনালোকে জানে চাগে, জেতুকাক ইংৰাজীত হেনা বুলি কয়। আৰু আমি দোকানলৈ গ'লেও হেনাই কিনি আনো বুলি কওঁ আৰু জেতুকা। আৰু পেকেটত থকাবোৰ আমি হেনা বুলিয়ে কওঁ, ক'তনো জেতুকা বুলি কওঁ। এজোপা ইংৰাজীত কয় হেনা, আৰু ইয়াৰ বৈজ্ঞানিক নামটো লৌচনীয়া ইনাৰ্মিছ। চাওকচোন, লৌচনীয়া ইনাৰ্মিছ বুলি কয় এইজোপাক বৈজ্ঞানিক নাম। ইয়াৰ পাতবোৰ দেখিছে কেনেকৈ সেউজীয়া, এয়া। আৰু এইজোপা 2 পৰা 6 মিটাৰ, 2 পৰা 6 মিটাৰমান এয়া ওখ হয়, এয়া। আৰু আমাৰ বহাগ বিহুত কি কৰে, বহাগ বিহুত নাচনীয়ে 2 হাতত লগাই একদম বিহু নাচে। আৰু ইয়াৰ বহুত ঔষধি গুণো আছে। ইয়াৰ নখচুকীয়া ভাল হয়, আকৌ নাকৰ এৱা ভাগিলে ইয়াৰ ৰস দিয়ে বুলি কোৱা হয়, এয়া। আৰু গোটেই আমি হাতখনত যেতিয়া লগোৱা হয় তেতিয়া কমলা আৰু ৰঙা ৰং হৈ যায়। আৰু আমি যেতিয়া সৰু আছিলোঁ, সৰু থাকোঁতে আমি কেনেকৈ এয়া জেতুকা লগাইছিলোঁ মোৰ এতিয়াও মনত পৰে। আমি কি কৰিছিলোঁ, এই জেতুকাৰ পাতবোৰ এনেকৈ ছিঙি লওঁ, ছিঙি পেলাই জেতুকাৰ পাত, তাৰপিছত পকা পাণ দিওঁ আৰু টেঙা দিওঁ অকণমান, আকৌ মধুৰি কোঁহ দিওঁ, তাৰপিছত আকৌ কেঁচা হালধি, আকৌ ডালিমৰ কোঁহ, এইবোৰ দি পেলাই খুব পিচি দিওঁ। পিচি পেলাই কি কৰোঁ, কেতিয়াবা গোটেই ৰাতিটো এনেকৈ হাতত এনেকৈ মুঠি মাৰি থওঁ, এনেকৈ মুঠি মাৰি এইবোৰ চবতে লগাই দিওঁ। লগাই এনেকৈ মুঠি মাৰি থওঁ এনেকৈ। তাৰপিছত ইয়াতে হেৰি কৰি দিয়ে, পলিথিন নাইবা কিবা পাত এনেকৈ দি পেলাই ধুনীয়াকৈ মুঠি মাৰি এনেকৈ ৰাতিটো থৈ দিওঁ। তাৰপৰা ৰাতিপুৱা হোৱাৰ লগে লগে একদম ৰঙা কমলা এনেকুৱা ৰং হৈ যায়, খুব ধুনীয়া। তাৰপিছত যেতিয়া খোলা হয় তেতিয়া তাৰ ওপৰত এনেকৈ মিঠাতেল ঘঁহি দিব পাৰি, নাইবা আকৌ গৰুৰ, আমাৰ আগতে মোৰ মনত আছে এনেকৈ কিবা গৰুৰ মুটৰ নিচিনা এনেকুৱাও মানে লগাই দিলে বহুত দিন মানে থাকে আৰু ক'লা নপৰে বুলি কয়। নহ'লে কিছুমানৰ ক'লা পৰি যায় বেছিকৈ হেৰি কৰি থাকিলে। আকৌ জেতুকানো কিয় ঘঁহে, জেতুকা মানে দেখিবলৈ ধুনীয়া হ'বলৈও ঘঁহে। তাৰপৰা সেয়া বিহুত নাচনীয়ে নাচে। আকৌ এয়া যদি জেতুকা যদি চুলিত ঘঁহা হয়, চুলিত যদি পিচি পেলাই লগোৱা হয়, চুলি মানে ক'লা হয় আৰু চুলি সৰাও বন্ধ হয়। আকৌ চুলিৰ উফিৰ পৰাও হাত সাৰিব পৰা যায়, এয়া এনেকৈ। চাওকচোন কিমান এই গছজোপাৰ কিমান মানে গুণ আছে, ঔষধি গুণ আছে, এয়া ইমান ধুনীয়া। আৰু মোৰ এইবাৰ বিহুত এইজোপাই মোৰ হৈ যাব। 2 হাতত একদম ধুনীয়াকৈ ঘঁহি বেমাৰ আজাৰৰ পৰাও ৰক্ষা কৰিম। আৰু সৰুতে কৰা নিচিনাকৈ এনেকৈ মুঠি মাৰি থৈ দিম। আৰু ঘৰৰ পৰা সঁচাকৈ অনা, আই ঘৰৰ পৰা অনা পুলি কিমান ধুনীয়া হৈছে, দেখিয়ে ভাল লগা। জেতুকা, এনেকুৱা জেতুকাৰ বহুত গানো আছে নহয়, জেতুকা জেতুকা 2 হাততে জেতুকা, এনেকৈ। আৰু জেতুকা পাতেৰে 2 হাতত বোলালি, তোৰেলি হিৰি হাতত এইবাৰ বহাগত, এনেকৈ। মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে
ভিডিঅ'টো যদি ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু জেতুকাৰ ইমানেই ক'লোঁ আৰু এয়া জেতুকা পাত চাওকচোন চাওক কিমান ধুনীয়া সঁচাকৈ ন জেতুকা আপোনালোকে ভালকৈ জেতুকাজোপাক চাবচোন নিজৰ ঘৰত থকা জেতুকাজোপাক তেতিয়া ভাল লাগি যাব এইটো চাওক এনেকৈ কেনেকৈ ওলায় এয়া এইটো ধন্যবাদ যদি আপোনালোকে শেষলৈকে মোৰ ভিডিঅ'টো চালে